যে আজি কাৰ্যসূচী লৈছে এটো আমাৰ চেন্ট্ৰেল কমিটিৰ নিৰ্দেশ মৰমে আমি এই কাৰ্যসূচীখন লোৱা হৈছে যে আমাৰ চেন্ট্ৰেল কমিটিৰ সভাপতি মাননীয় প্ৰমোদ বড়ো ছাৰৰ নিৰ্দেশত যে প্ৰতিটো জিলাত গৈ পেলাই আমি আমাৰ যুৱ শাখা বিলাকৰ লগত আমি আলোচনা কৰিছোঁ যে যোৱা 3টা বছৰত আমি যি এক্সপেৰিয়েন্সটো পাইছোঁ মানে এই এক্সপেৰিয়েন্সটো লৈ পেলাই যে আহি থকা দিনবোৰত আমাৰ পাৰ্টিটো কেনেকৈ আমি মজবুত কৰিব পাৰোঁ আৰু পাৰ্টিটো মজবুত কৰাৰ লগতে আমি ৰাইজৰ কাৰণে অঞ্চলৰ কাৰণে বা আমাৰ সমাজৰ কাৰণে মানে কেনেকৈ আমি কাম কৰিব পাৰোঁ ইয়াৰ অঞ্চলৰ কিছুমান ইস্যুজ এই ইস্যুজবিলাকৰ ওপৰত আমি আলোচনা কৰিছোঁ যোৱা আমি 3টা বছৰত আমাৰ পালৰ পৰা যিমানখিনি আমি কাম কৰিব লগা আছিলে আমি কাম কৰিছোঁ যে পৰ্বতজৰা অঞ্চলৰ পৰা আমাৰ MCLA নাই MCLA হ'ল বিৰোধী আৰু বিৰোধী দলে মানে চৰকাৰৰ লগত থাকি মানে একো কাম কৰিব নোৱাৰে একেসকলে সদায় বিৰোধী কৰি থাকে মানে সদনত হ'লেও বিৰোধী কৰে বাহিৰত হ'লেও বিৰোধী কৰে বিৰোধী দল হ'লেও একেসকলে আমাৰ চৰকাৰৰ লগত বহি পেলাই আলোচনা কৰি পেলাই অঞ্চলৰ কাৰণে কিবা এটা কাম কৰি আনিব লাগিছিলে কিন্তু সেই কামটো ইহঁতে কৰিব পৰা নাই সেইকাৰণে আমি ভাবিছোঁ পৰ্বতৰ ৰাইজে ভাবিছে বা অঞ্চলৰ ৰাইজে ভাবিছে যে নেক্সট যেতিয়া নিৰ্বাচন হ'ব এই নিৰ্বাচনত আমি বিৰোধী দলক ভোট নিদিওঁ পৰ্বতজৰা ৰাইজে এনেকৈ কথা কৈছে যে এইবাৰ নেক্সট যেতিয়া BTC ইলেকশ্যন হ'ব বিৰোধী দলত ভোট নিদিব আৰু ৰুলিং পাৰ্টিক ভোট দি পেলাই ইয়াৰ অঞ্চলৰ পৰা যাতে প্ৰতিনিধি পঠাব পাৰে আৰু অঞ্চলৰ কাৰণে উন্নয়নৰ কাম কৰিব পাৰে এইটোৱে এই পৰ্বতজৰা ৰাইজে বিচাৰিছে যে আজি কাৰ্যসূচী লৈছে এটো আমাৰ চেন্ট্ৰেল কমিটিৰ নিৰ্দেশ মৰমে আমি এই কাৰ্যসূচীখন লোৱা হৈছে যে আমাৰ চেন্ট্ৰেল কমিটিৰ সভাপতি মাননীয় প্ৰমোদ বড়ো ছাৰৰ নিৰ্দেশত যে প্ৰতিটো জিলাত গৈ পেলাই আমি আমাৰ যুৱ শাখা বিলাকৰ লগত আমি আলোচনা কৰিছোঁ যে যোৱা 3টা বছৰত আমি যি এক্সপেৰিয়েন্সটো পাইছোঁ মানে এই এক্সপেৰিয়েন্সটো লৈ পেলাই যে আহি থকা দিনবোৰত আমাৰ পাৰ্টিটো কেনেকৈ আমি মজবুত কৰিব পাৰোঁ আৰু পাৰ্টিটো মজবুত কৰাৰ লগতে আমি ৰাইজৰ কাৰণে অঞ্চলৰ কাৰণে বা আমাৰ সমাজৰ কাৰণে মানে কেনেকৈ আমি কাম কৰিব পাৰোঁ ইয়াৰ অঞ্চলৰ কিছুমান ইস্যুজ এই ইস্যুজবিলাকৰ ওপৰত আমি আলোচনা কৰিছোঁ যোৱা আমি 3টা বছৰত আমাৰ পালৰ পৰা যিমানখিনি আমি কাম কৰিব লগা আছিলে আমি কাম কৰিছোঁ যে পৰ্বতজৰা অঞ্চলৰ পৰা আমাৰ MCLA নাই MCLA হ'ল বিৰোধী আৰু বিৰোধী দলে মানে চৰকাৰৰ লগত থাকি মানে একো কাম কৰিব নোৱাৰে একেসকলে সদায় বিৰোধী কৰি থাকে মানে সদনত হ'লেও বিৰোধী কৰে বাহিৰত হ'লেও বিৰোধী কৰে বিৰোধী দল হ'লেও একেসকলে আমাৰ চৰকাৰৰ লগত বহি পেলাই আলোচনা কৰি পেলাই অঞ্চলৰ কাৰণে কিবা এটা কাম কৰি আনিব লাগিছিলে কিন্তু সেই কামটো ইহঁতে কৰিব পৰা নাই সেইকাৰণে আমি ভাবিছোঁ পৰ্বতৰ ৰাইজে ভাবিছে বা অঞ্চলৰ ৰাইজে ভাবিছে যে নেক্সট যেতিয়া নিৰ্বাচন হ'ব এই নিৰ্বাচনত আমি বিৰোধী দলক ভোট নিদিওঁ পৰ্বতজৰা ৰাইজে এনেকৈ কথা কৈছে যে এইবাৰ নেক্সট যেতিয়া BTC ইলেকশ্যন হ'ব বিৰোধী দলত ভোট নিদিব আৰু ৰুলিং পাৰ্টিক ভোট দি পেলাই ইয়াৰ অঞ্চলৰ পৰা যাতে প্ৰতিনিধি পঠাব পাৰে আৰু অঞ্চলৰ কাৰণে উন্নয়নৰ কাম কৰিব পাৰে এইটোৱে এই পৰ্বতজৰা ৰাইজে বিচাৰিছে